নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নিলৈ আৰু আজি আপোনালোকৰ সন্মুখত কম বৃহস্পতি দেৱগুৰু অৰ্থাৎ দেৱগুৰু বৃহস্পতি মাৰ্গী হোৱাৰ ফলত আপোনাৰ 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ কাৰণে শুভ সময় আৰম্ভ হৈছে। বন্ধুসকল, বৃহস্পতিয়ে 12টা ৰাশিত এবছৰকৈ 12 বছৰ থাকে, অৰ্থাৎ এটা ৰাশিৰ পৰা আনটো ৰাশিলৈ 1 বছৰ সময় লয় আৰু 12 বছৰত 12টা ৰাশিত স্থান পৰিৱৰ্তন কৰে। বৰ্তমান বৃহস্পতি বৃষ ৰাশিতে আছে আৰু বৃষ ৰাশিৰ পৰা বৃহস্পতি মাৰ্গী হ'বলৈ আৰম্ভ কৰিছে আৰু এনে অৱস্থাত মাৰ্গী হোৱাৰ ফলত বৃহস্পতি অহা মে মাহত বৃহস্পতিয়ে মিথুন ৰাশিত গমন কৰিব, অৰ্থাৎ মিথুন ৰাশিত প্ৰৱেশ কৰিব। পৰৱৰ্তী সময়ত সেই স্থানৰ পৰা বৃহস্পতিয়ে যিকোনো ৰাশিৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত শুভ আৰু অশুভ ফল নিৰ্ধাৰণ কৰিব। কিন্তু বৃহস্পতি বৰ্তমানে মাৰ্গী হৈ থকাৰ অৱস্থাত বৃহস্পতিয়ে আজিৰ তাৰিখতো অৰ্থাৎ দেৱগুৰুৱে আজিৰ তাৰিখতো 12টা ৰাশিৰ ভিতৰত মাত্ৰ 4টা ৰাশিৰ কথাত তেওঁলোকক প্ৰয়োজনীয় সকলো পূৰণ কৰিবলৈ আগবাঢ়িছে, অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আনিব গৈছে। অৰ্থাৎ এনে অৱস্থাত আপুনি যদি সেই ৰাশিৰ অন্তৰ্গত তেনেহ'লে আপোনাৰ ক্ষেত্ৰতো আৰ্থিক স্থিতি, ব্যৱসায় বাণিজ্যৰ গুৰুত্ব বা তেওঁলোকৰ তাত প্ৰগতি হোৱাৰ সমান্তৰালকৈ স্বাস্থ্যৰ উন্নত হোৱা, মাটি বাৰী প্ৰপাৰ্টিৰ ক্ষেত্ৰত তেওঁলোকৰ অগ্ৰগতি হোৱা এনে বহু পৰিৱৰ্তন আনিছে। তো এনে অৱস্থাত কোনকেইটা ৰাশিয়ে লাভ কৰিব এই সুবিধাখিনি বা এই শুভ সময়খিনিত কাৰ কাৰণে পজিটিভ হ'ব তাকে জনাম, গতিকে ভিডিঅ'টো আপোনাৰ শেষলৈকে চাব। এই 4টা ৰাশিৰ ভিতৰত যদি প্ৰথমে কওঁ, সাধাৰণতে প্ৰথম ৰাশিটো হ'ল বৃষ ৰাশি। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, এই অৱস্থাত আপোনাৰ ক্ষেত্ৰত আপুনি যি কাম কৰি আছে তাত আপোনাৰ পদোন্নতিৰ যোগ আছে, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু আপোনাৰ যদি যি কাম কৰি আছে তাৰ টকা পইচাৰ উন্নতিৰ লগতে আপোনাৰ কৰ্মস্থানত পদোন্নতি হ'ব আৰু এই সময়খিনি শুভ সময়, যাৰ কাৰণে ব্যৱসায় বাণিজ্য আপুনি যদি কৰি আছে আপোনাৰ কাৰণে লাভৱান হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈ গ'ল কন্যা ৰাশি। অৰ্থাৎ বৃহস্পতিয়ে মাৰ্গী হোৱাৰ ফলত কন্যা ৰাশি জাতক জাতিকাৰ জীৱনলৈ আহিব ভাল খবৰ। তেওঁলোকৰ ক্ষেত্ৰতো কৰ্মস্থানত বাধাবিলাক দূৰ হ'ব, ব্যৱসায়িকভাৱে গুৰুত্ব লাভ কৰিব, সমান্তৰালকৈ পৰীক্ষাৰ্থীসকলৰ কাৰণে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পোৱাৰ দিন পৰিব, অৰ্থাৎ তেওঁলোকৰ কাৰণে লাভ হ'ব। আৰু যদি আপুনি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিছে আপোনাৰ কাৰণে ভাল হ'ব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিৰ কথা ক'বলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে যথেষ্ট ভাল বুলি ক'ব পাৰি আৰু আপোনাৰ ক্ষেত্ৰত খৰচৰ নিয়ন্ত্ৰণ হ'ব আৰু সমান্তৰালকৈ পুৰণা যি ধাৰ ঋণ আছিলে সেই ধাৰ ঋণো আপুনি মুক্ত হ'ব পাৰিব, গতিকে এইখিনি সময়ত আপোনাৰ কাৰণে ভাল। পৰৱৰ্তী যিটো ৰাশিৰ কথা ক'বলৈ ওলাইছোঁ সেই ৰাশি হ'ল মীন ৰাশি। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে পজিটিভ, আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব, পৰিয়ালবৰ্গৰ লগত উন্নত হ'ব, অৰ্থাৎ পৰিয়ালবৰ্গৰ মাজত থকা ঝামেলাবিলাক আপোনাৰ দূৰ হ'ব, সমান্তৰালকৈ মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক বা কথাবিলাক আপোনাৰ শুদ্ধ বা আপোনাৰ কাৰণে পজিটিভ আহিব। ঠিক তেনেকৈ আপুনি যি কোনো ক্ষেত্ৰত যদি বিনিয়োগ কৰিছে সেই বিনিয়োগতো আপোনাৰ কাৰণে লাভৱান হোৱাৰ যোগ থাকে, গতিকে এইখিনি সময়ত আপোনাৰ যিকোনো ফালৰ পৰা পজিটিভ আশা কৰিব পাৰি। গতিকে এই 4টা ৰাশিৰ ক্ষেত্ৰত বৃহস্পতিয়ে যথেষ্ট শুভ পৰিণাম দিছে আৰু বৃহস্পতিৰ শুভ পৰিণামৰ ফলত আপোনাৰ ক্ষেত্ৰত পজিটিভ পৰিব যদিহে আপুনি এই ৰাশিৰ ব্যক্তি হয়। ধন্যবাদ।